একটা না সাধারণ একটা শব্দ কিন্তু কেতিয়াবা এইটোৱে সৃষ্টি কৰিব পাৰে ভয়ঙ্কর পরিণতি। এইটো হৈছে বেঙ্গালুৰুৰ এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত ডকুমেণ্টাৰী, য'ত পোৱা যায় প্ৰেম প্ৰত্যাখ্যান আৰু এক ভয়ঙ্কর অপৰাধ। বেঙ্গালুৰুৰ এজনী যুৱতীৰ সন্দেহজনক মৃত্যুটোৱেই সম্পূৰ্ণ চহৰখন কঁপাই দিয়ে। Be assaulted and sexualized in the middle of the road after ট্ৰাম্বেলিং তদন্তত আৰক্ষীয়ে কয় এটা ৰিলেশ্যনশ্বিপ বেচিক ক্ৰাইম হ'ব পাৰে। আচলতে ভিক্টিমজনে এজনী ইয়ং প্ৰফেশ্যনেল নিজৰ কেৰিয়াৰত আৰু ফকাচিত স্বাভাৱিক জীৱন যাপন কৰা এজনী মহিলা। অভিযুক্তজন আছিল চিনাকি মানুহ, বন্ধুত্বৰ পৰা আৰম্ভ, কিন্তু ধীৰে ধীৰে অনুভৱবোৰ বেলেগ দিশ লৈ গ'ল। পুলিচ সোৰ্চ অনুযায়ী অভিযুক্তিয়ে বহুদিন ধৰি ভিক্টিম লৈ অনুভৱ ৰাখিছিল। হঠাৎ একদিন অভিযুক্তজনে মনৰ কথা ক'লে, এটা পূৰ্বজাল আৰু এটা আশা, কিন্তু ভিক্টিমজনে স্পষ্টভাৱে না ক'লে। এই নাটো অভিযুক্তজনে মানি ল'ব নোৱাৰিলে। পুলিচ ইনভেষ্টিগেশ্যনত পোৱা গৈছে ৰিপিট কল, আনৱান্টেড মেছেজ, ষ্টেলকিং। এইটো আৰু পোহৰৰ প্ৰেম নাছিল, এইটো আছিল অবিশ্বাসন। ঘটনাৰ ৰাতি অভিযুক্তে ভিক্টিমজনক লগ পোৱাৰ বাবে মাতিলে। দুয়োৰ মাজত তৰ্ক আৰম্ভ হ'ল। আই উইটনেছ নাই, চিৰকামটেন্সে আৰু এভিডেন্সে দেখুৱাই সেই তৰ্ক এটা ভয়ংকৰ ৰূপ ল'লে। সেই মুহূৰ্তত সংঘটিত হয় এটা হত্যাকাণ্ড। ভিক্টিমজন নিখোজ হোৱাৰ পিছত পুলিচ ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে। কল ৰেকৰ্ডছ, CCTV ফুটেজ, লোকেশ্যন ট্ৰেকিং, এই সকলো এভিডেন্স এটা দিশ লৈ দেখুৱাইছিল। শেষত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়। এক্সপাৰ্টসকলে কোৱা মতে ৰিজেকশ্যন বেয়াচিড অবিশ্বাসৰ এটা ডেঞ্জাৰাছ পেটাৰ্ণ। যেতিয়া এজন মানুহে না মানি ল'ব নোৱাৰে, তেতিয়া এই কণ্ট্ৰল আৰু ভাইলেন্স লৈ ৰূপান্তৰিত হ'ব পাৰে। এটা সিদ্ধান্ত, এটা মুহূৰ্ত, দুটা জীৱন সম্পূৰ্ণ সলনি কৰি দিয়ে। এজনীয়ে হেৰুৱালে জীৱন, আনজনীয়ে হেৰুৱালে স্বাধীনতা। এই ঘটনা এটা স্পষ্ট বাৰ্তা দিয়ে, লাভ মানে ৰিছপেক্ট, কনচেণ্ট আৰু একচেপ্টেন্স, কিন্তু ৰিজেকশ্যন ব্যৰ্থতা নহয়। কিন্তু সেইটো হেণ্ডেল কৰিব নোৱাৰিলে ত্যাগ হৈ পৰে। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।